ফেচবুকে ২ দিন মূৰে মূৰে ২ দিন পাছে নতুন আপডেট দি আছে, বহুত ডাঙৰ আপডেট দি আছে। যিটো কাৰণে সমস্যা হৈছে নতুন ক্ৰিয়েটৰসকলৰ কাৰণে, যিসকল নতুনকৈ কাম কৰিব লৈছে। ৩ লাখ ভিউৱাৰ্ছ হ'ব লাগিব কণ্টেণ্ট মনিটাইজেশ্যন পাবলৈ হ'লে। সৰু সুৰা ক্ৰিয়েটৰসকলৰ কাৰণে এইটো এটা সম্ভৱ নহয়, যিহেতু ফেচবুকৰ গাইডলাইন পলিচি দিছে, মানিবই লাগিব। তো এইটো কোনো ডাঙৰ কথা নহয়, খালি কষ্ট কৰিব লাগিব। কষ্ট কৰি গ'লে ফলটো এনেও পাবই। এদিন নহয়, 2 দিন নহয়, 10 দিনত হ'ব, 10 দিনত নহয় 100 দিনত হ'ব। তো 3 লাখ ভিউজ আপোনাৰ একেবাৰতে নাপায়, আপুনি কমকৈ ক্ৰমান্বয়ে পাব। ভাগৰি নপৰিব যে মই কণ্টেণ্ট মনিটাইজেশ্যন নাপাম, ফেচবুকত কাম কৰা এৰি দিম, তেনেকৈ নাভাবিব। যিমান পাৰে আগবাঢ়ি গৈ থাকক, এদিন নহয় এদিন সফল হ'ব। ঠিক আছে। ভিউজটো ডাঙৰ কথা নহয়, আপুনি ফেচবুকত টাইম দিব লাগিব। টাইম দিব পাৰিলে আপোনাৰ কাৰণে সহজ হ'ব। ঠিক আছে। তো আপুনি যদি ফেচবুকত যদি 1 মাহত এটা পষ্ট কৰি বহি থাকে, তো তেনেকৈ নহ'ব। ফেচবুকত আপুনি টাইম দিব লাগিব, আপুনি এক্টিভ থাকিব লাগিব ফেচবুকত, মেইন কথা আপোনাৰ সেইটো। ঠিক আছে। তো কণ্টেণ্ট মনিটাইজেশ্যন পাবলৈ হ'লে অলপ কষ্ট কৰিব লাগিব। যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন পোৱা নাই, সেইসকলে অলপ কষ্ট কৰিলেই পাই যাব। আৰু যিসকলে পাইছেতো কথাই নাই, সিহঁতৰ নাহে। যিসকলে পাইছে আগৰ হেৰিটো বেলেগ আছিলে, এতিয়াৰটো বেলেগ, এতিয়া নতুন কিবা আপডেট দিয়ে আছে। 2 মাহ 1 মাহ মূৰে মূৰে দিয়ে আছে। এইটো কোনো ভয় কৰিবলগীয়া কথা নহয়। 3 লাখ ভিউজটো আপোনাৰ 3 বছৰত হ'লেও হৈ যাব। 3 বছৰত নহয়, আপোনাৰ 6 বছৰ হ'লেও হৈ যাব। পাব মুঠতে, এদিন কষ্ট কৰিব লাগিব খালি। মই কণ্টেণ্ট মনিটাইজেশ্যন পাইছোঁ, মই 2018ৰ পৰা ফেচবুকত ভিডিঅ' দিছোঁ, কাম কৰিছোঁ। মই পাইছোঁ 24 চনত পাইছোঁ কণ্টেণ্ট মনিটাইজেশ্যন। তো সেয়াই আৰু, এক্টিভ থাকিব ফেচবুকত, গাইডলাইনবিলাক মানি চলিব। ঠিক আছে।